নমস্কাৰ প্ৰতিপল হোম কিটচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বাদামৰ এটি বৰফি তেতিয়াহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ ইয়াৰ বাবে আমি বাদাম লৈছোঁ বাদামৰ পৰিমাণ হৈছে মোটামুটিভাৱে 2 বাটি এই বাদামটোক সাধাৰণতে আমি চীনা বাদাম বুলি কওঁ আৰু লগতে ইয়াতে অৰ্গেনিক বাদাম ব্যৱহাৰ কৰা হৈছে এতিয়া এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ কেৰাহীটো যেতিয়া ভালদৰে গৰম হৈ আহিছে তেতিয়া যিখিনি আমি বাদাম লৈছিলোঁ সেইখিনি ভাজিবলৈ আৰম্ভ কৰিছোঁ কিন্তু একেলগতে গোটেইখিনি দিয়া নাই যিহেতু ইয়াতে বাদামৰ পৰিমাণ সৰহকৈ আছিলে গতিকে আমি দুভাগত ভাজি লৈছোঁ এতিয়া ভাজি থাকোঁতে আপোনালোকে মন কৰিলে দেখিব যে ইয়াতে আমি ভাজোঁতে কোনো নিমখ বা লগতে তেল ব্যৱহাৰ কৰা নাই যেতিয়া এই ভালদৰে ৰঙচুৱা হৈ আহিছে আমি অন্য এটা পাত্ৰত লৈ লৈছোঁ এতিয়া প্ৰায় 15-20 মিনিট সময়ৰ বাবে ৰাখি থৈছোঁ এই বাদামখিনি যেতিয়া সি ভালদৰে ঠাণ্ডা হৈ আহিছে তেতিয়া এনেধৰণেৰে হাতেৰে এই বাদামখিনিৰ পৰা ছিলকাখিনি আঁতৰাই লৈছোঁ তাৰপিছত পুনৰাই হাতেৰে মোহাৰি দিছোঁ এতিয়া যিখিনি ছিলকা ইয়াৰ পৰা ওলাইছিলে সেইখিনি আমি এনেধৰণে জোকাৰি দিছোঁ ইয়াতে মন কৰিলে দেখিছে যে আমি গোটেইখিনি বাদামৰে ছিলকাখিনি ওলোৱা নাই মাজে মাজে আছেও কিছু পৰিমাণে এতিয়া এটা গ্ৰাইণ্ডাৰৰ জাৰত দি দিছোঁ আৰু গ্ৰাইণ্ড কৰি লৈছোঁ ভাজি লোৱা বাদামখিনি আমি গ্ৰাইণ্ড কৰোঁতেও দুভাগতে গ্ৰাইণ্ড কৰি লৈছোঁ এতিয়া এটা বাতিত প্ৰায় এবাটি পাউডাৰ গাখীৰ লৈছোঁ আৰু এই পাউডাৰ গাখীৰখিনি গ্ৰাইণ্ড কৰি লোৱা বাদামৰ গুড়িৰ লগত মিহলাই দিছোঁ আৰু পুনৰাই গ্ৰাইণ্ড হ'বলৈ দিছোঁ এতিয়া যিহেতু কৈছোঁৱে যে দুভাগত বাদামখিনি আমি গ্ৰাইণ্ড কৰি লৈছিলোঁ এতিয়া আগতে গ্ৰাইণ্ড কৰি লোৱা বাদামৰ গুড়িখিনিৰ লগত যিখিনি আমি পিছৰ পৰা আমি গ্ৰাইণ্ড কৰি লৈছিলোঁ বাদামৰ গুড়ি আৰু পাউডাৰ গাখীৰ সেইখিনি মিহলাই দিছোঁ এতিয়া প্ৰায় 4/3 চেনি লৈছোঁ আৰু চেনিখিনিও গুড়ি কৰি লৈছোঁ গ্ৰাইণ্ডাৰৰ জাৰত আনফালে পুনৰাই এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ এতিয়া অলপমান পানী দি তাতে চেনি যিখিনি আমি গুড়ি কৰি লৈছিলোঁ সেই গুড়ি কৰি লোৱা চেনিখিনি দি দিছোঁ আৰু হেতাৰে লৰাই আছোঁ লাহে লাহে সি উতলিবলৈ আৰম্ভ কৰিছে যেতিয়া ভালদৰে উতলি আহিছে তেতিয়া তাত আমি ইলাচি গুড়ি দিছোঁ ইলাচি গুড়িৰ পৰিমাণ এচামুচ ব্যৱহাৰ কৰা হৈছে আৰু পুনৰাই হেতাৰে লৰাই আছোঁ ইয়াৰ পিছতে ইয়াতে আমি ব্যৱহাৰ কৰিছোঁ যিখিনি আমি বাদাম আৰু পাউডাৰ গাখীৰ আছিলে মিশ্ৰণটো সেই মিশ্ৰণটো ইয়াতে দি দিছোঁ এতিয়া হেতাৰে পুনৰাই লৰাবলৈ আৰম্ভ কৰিছোঁ লাহে লাহে এই মিশ্ৰণখিনিয়ে চেনিৰ ৰসখিনি এবজৰ্ব কৰি লৈছে এতিয়া পুনৰাই অলপমান ঘনকৈ আমি লৰাই আছোঁ যাতে তলত লাগি নাযায় এতিয়া ইয়াতে এখন ডাঙৰ চামুচেৰে 2 চামুচ ভজা পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ ইয়াতে পিঠাগুড়ি আপোনালোকে জহা চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে এতিয়া পুনৰাই হাতেৰে লৰাই আছোঁ যেতিয়া দেখিছোঁ যে মিশ্ৰণটো থুপথুপীয়া হৈছে তেতিয়া বাৰ্ণাৰটো অফ কৰি দিছোঁ আনফালে এখন থালত আমি ঘি লৈছোঁ আৰু ঘিৰে থালখন ৰেডি কৰি লৈছোঁ ঘিখিনি যাতে চাৰিওফালে লাগি যায় সেই ধৰণেৰে দিয়া হৈছে এতিয়া যিটো আমি মিশ্ৰণ তৈয়াৰ কৰিছিলোঁ সেই মিশ্ৰণটো ইয়াতে দি দিছোঁ আৰু ইয়াৰ পিছতে আমি এনেধৰণেৰে দুভাগত ভগাই লৈছোঁ এতিয়া নিজৰ আন্দাজ মতে বৰফি আকাৰত কাটি লৈছোঁ কিন্তু তাৰ আগতে যিখিনি আগৰ আৰু পিছৰ অংশ সেইখিনি প্ৰথমে কাটি উলিয়াইছোঁ আৰু তাৰপিছত এনেধৰণেৰে বৰফি আকাৰত কাটি লৈছোঁ এই বৰফিটো খাবলৈ বৰ টেষ্টি হয় এনেধৰণে আপোনালোকে ঘৰতো বনাই চাবচোন আৰু খোৱাৰ পিছত জনাব মেছেজ কৰি কেনেকুৱানো লাগিলে এয়া হৈছে আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইবো কৰিব ইয়াৰ পিছৰটো এপিছডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম আজিলৈ আহিছোঁ ধন্যবাদ